ডেনগাঁৱত অনুষ্ঠিত জুবিন গাৰ্গ সোঁৱৰণী ফুটবল লীগ চেম্পিয়নশ্বিপৰ উদ্বোধনী খেলত জয়ী ফুটবল একাডেমী হাওৰাঘাট তিনিআলি। ডেনগাঁও ভাৰত ফুটবল একাডেমীৰ কোচ বৰছিং ক্ৰ'ৰ উদ্যোগত আৰু ডেনগাঁও ভাৰত ফুটবল একাডেমীৰ সহযোগত কালিৰ পৰা অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সোঁৱৰণী 13 বছৰ অনুৰ্ধৰ ফুটবল লীগ চেম্পিয়নশ্বিপ 2025 আৰু 26 বৰ্ষৰ খেলখন ডেনগাঁও ভাৰত খেলপথাৰত আৰম্ভ হৈছে। কালি অনুষ্ঠিত হোৱা উদ্বোধনী খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে ফুটবল একাডেমী হাওৰাঘাট তিনিআলি আৰু ডকমকা ফুটবল একাডেমীয়ে। ইয়াৰ লগত সংগতি ৰাখি উদ্বোধনী সভাখন অনুষ্ঠিত কৰা হয়। ডেনগাঁও ভাৰত ফুটবল একাডেমীৰ কোচ বৰছিং ক্ৰ'য়ে আধৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ টুৰিজিম বৰ্ডৰ অধ্যক্ষ তথা ডেনগাঁও ক্ৰীড়া সন্থাৰ সভাপতি দৰমসিং ক্ৰ'য়ে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডেনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কনক দাস, উক্ত বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জীৱন চন্দ্ৰ পাটৰ, উক্ত বিদ্যালয়ৰে সহকাৰী শিক্ষক মেনসিং বে, ডেনগাঁও ইংলিছ LP স্কুলৰ প্ৰধান শিক্ষক মংগল সিং বে, ডেনগাঁও KCSৰ প্ৰাক্তন সভাপতি সাৰ্থী টেৰাং, মাউণ্ট চেনাই ইংলিছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুধীৰ টিক্কা আৰু সমাজ কৰ্মী জিতেন ইংটিয়ে। মুখ্য অতিথি দৰমসিং ক্ৰ'য়ে এটা শ্বট মাৰি উদ্বোধন আৰু উদ্বোধনী খেলত ফুটবল একাডেমীৰ হাওৰাঘাট তিনিআলিয়ে 8.0 গ'লৰ ব্যৱধানত ডকমকা ফুটবল একাডেমীক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইফালে দ্বিতীয়খন খেলত প্ৰতিদ্বন্দ্বিতা কৰে মাউণ্ট চেনাই ইংলিছ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জংছাৰ ফুটবল একাডেমীয়ে। খেলখন নিৰ্ধাৰিত সময়লৈকে গ'ল 0 হিচাপে অমীমাংসিত হৈ ৰয়। খেলখনৰ নিৰ্ধাৰিত সময়লৈকে গ'ল 0 হিচাপে অমীমাংসিত হৈ ৰয়। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ লগত অতি নিয়মিতভাৱে আমাৰ লগত উপস্থিত হোৱা মুখ্য অতিথি আমাৰ কাৰ্বি আংলং ফাৰ্মাৰ্ছ কাউন্সিল বৰ্ড চেয়াৰমেন তথা টুৰিজিম বৰ্ড চেয়াৰমেন আৰু লগতে আমাৰ ডেনগাঁও স্পৰ্ট এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট আমাৰ ধৰমসিং ক্ৰ'ৰ ডাঙৰীয়াকে দুই এঠাত ভাষণ দিবৰ বাবে অনুৰোধ কৰিছোঁ। আজি ভাৰত খেলপথাৰত মহান গায়ক জুবিন গাৰ্গ যিটো মেমৰিয়েল ফুটবল আজি প্ৰথম তথা আজি অপেনিং মেচত উপস্থিত থকা ডেনগাঁও হাই ছেকেণ্ডেৰী প্ৰিন্সিপাল আমাৰ দাস ডাঙৰীয়া ছাৰ আৰু লগতে উপস্থিত থকা ডেনগাঁও হাই ছেকেণ্ডেৰী এক্স প্ৰিন্সিপাল আমাৰ পাটৰ ছাৰ ডাঙৰীয়া আৰু উপস্থিত থকা বামপথাৰ ME স্কুল প্ৰধান শিক্ষক আমাৰ টিমুং ছাৰ ডাঙৰীয়া আৰু উপস্থিত থকা ডেনগাঁও কাৰ্বি কালচাৰেল ছ'চাইটি এক্স প্ৰেছিডেণ্ট সাৰ্থী টেৰাং ডাঙৰীয়া আৰু লগতে উপস্থিত থকা এই ফুটবল টুৰ্ণামেণ্টত ডনাৰ তথা সমাজসেৱক তথা বিজনেছমেন আমাৰ ইংকি ডাঙৰীয়া আৰু আজি যিটো অপেনিং মেচত প্ৰতিযোগিতা প্ৰথম মেচত অংশগ্ৰহণ কৰা ডকমকা একাডেমী আৰু হাওৰাঘাট একাডেমী আৰু আজি এই দুটা দলত অপেনিং মেচত অফিচিয়েলি তথা লেফাৰীসকল প্ৰত্যেকজন ব্যক্তিয়ে হয়তো গম পাইছে যে কেইদিনমান আগতে পৰা আমাৰ ডেনগাঁও ভাৰত একাডেমী তথা কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনৰ